বিষয়ে সকলো অৱগত হৈছে। তথাপিও আমি শান্ত নাথাকি আমি সেই পতাকা উত্তোলনস্থলীত আমাৰ মাজত উপস্থিত গোলাঘাট জিলা অষ্টমটি বাৰ্ষিক অধিৱেশনৰ প্ৰথমটি কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলনৰ স্মৃতিত পূৰ্ণ হৈছে আৰু ইতিমধ্যে আমি সাজু হৈছোঁ দ্বিতীয় কাৰ্যসূচীলৈ সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত আমি কেইবাটাও জনগোষ্ঠীৰ নৃত্য বিহুকে ধৰি ঝুমুৰ, গোৰ্খা, মিচিং কেইবাটাও দলকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যিটো আমাৰ আচলতে অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ যিটো অনৈক্যৰ মাজত ঐক্য, যিটো এনাজৰী, আচলতে সেইবিলাক আমি আচলতে ফুটি ওলাবৰ কাৰণে এনেধৰণৰ সাংস্কৃতিক শোভাযাত্ৰাবিলাক আমি আয়োজন কৰা হয়। গতিকে ইয়াত উপস্থিত থকা আমাৰ সকলো যিসকল সাংস্কৃতিক দল আছে বা আমাৰ আৰ্টছা কৰ্মকাণ্ড শৃংখলাবদ্ধভাৱে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ টাউনৰ মজিয়াৰ পৰা আমাৰ আৰম্ভ হ'ব। গতিকে শৃংখলাবদ্ধভাৱে সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ বাবে মই বিশেষভাৱে আহ্বান জনালোঁ। আৰু আমাৰ আজি বৌদ্ধিক চিন্তাৰ ওপৰত আলোচনা আছে। ইতিমধ্যে মৰাণ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক হৰেণ গোৱালা, আত্মাৰাম কুমাৰ ছাৰ আহি পাইছে। লগতে মৰিয়নি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক হৰেণ গোৱালা ডাঙৰীয়াও আহি উপস্থিত হৈছে। গতিকে বৌদ্ধিক চিন্তাধাৰা আছে, মুকলি সভা হ'ব, অন্যান্য চাহ জনজাতি মহিলা সমিতি আৰু আৰ্টছাৰ মাজত এটা আলোচনা চক্ৰ আছে। আৰ্টছা আৰু প্ৰাক্তন আৰ্টছা নপুৰণি সতীৰ্থ সমন্বয়ক এই বিশেষ আলোচনা চক্ৰ হ'ব। আমাৰ নিশাৰ ভাগত আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। আমাৰ দুলাল মানকি পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া উপস্থিত থাকিব আৰু লগতে আজি আমাৰ প্ৰতিনিধি সভা হ'ব, বিষয় বাছনি সভা আৰু প্ৰতিনিধি সভা হ'ব। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আমি ২৬ আৰু ২৭ তাৰিখে আমি অধিৱেশন ৰাখিছিলোঁ। গতিকে প্ৰকৃতিৰ দুৰ্যোগত আমাৰ ২৬ তাৰিখৰ কাৰ্যসূচীসমূহ সম্পূৰ্ণৰূপে আমি স্থগিত ৰাখিলোঁ আৰু আজি পুৱাৰ ভাগত আমি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ইতিমধ্যে হৈছে আমাৰ। আৰু এতিয়া আছে আমাৰ বাৰেৰহণীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ যোগেদি আমি বসবাস কৰা গোলাঘাট জিলা তথা বোকাখাটবাসীৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক কৃষ্টি সংস্কৃতি আৰু যিবিলাক বিকাশ আছে, আমি এটা সাম্প্ৰতিক এটা এনাজৰীৰ এটা আমি শক্তিশালী যে আমি বোকাখাটৰ বিভিন্ন জাতি জনগোষ্ঠী আমি একতাৰ সৈতে আমি একে আছোঁ, তাৰ এটা আমি পৰিচয় দিবলৈ আমি আগবাঢ়িছোঁ। আৰু সেই পৰিচয় দিবলৈ যাওঁতে আমাৰ বোকাখাটবাসীৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যশিল্পীসকলে আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতসকলৰ এই সহযোগিতা আমি আন্তৰিকভাৱে কামনা কৰি আমি খন্তেক পিছতে আমি আজি শোভাযাত্ৰা আমি আৰম্ভ কৰিম। আৰু তাৰ পিছতে আমাৰ কেইবাটাও সুন্দৰ সুন্দৰ কাৰ্যসূচী কেইটামান আছে আমাৰ, যেনে আমাৰ শৈক্ষিক আৰু বৌদ্ধিক চিন্তাধাৰা এটা আলোচনা আছে। তাৰপিছতে আমাৰ মুকলি সভা আছে। মুকলি সভা বিভিন্ন বহুতো মুখ্য প্ৰতিনিধি আমি আমন্ত্ৰণ কৰিছোঁ। তাৰপিছত ৰাতি সন্ধিয়ালৈ আমাৰ আছে স্বনামধন্য অনাতাঁৰ শিল্পী তথা দুলাল মানকি ছাৰৰ গীতৰ শৰাই। তাৰপিছতে আমাৰ ৰাতি 10টা বজাৰ পৰা আমাৰ আজি এই অধিৱেশনৰ মূল সুঁতি যিটো কমিটি গঠন প্ৰতিনিধি সভা আমাৰ ৰাতি 10টা বজাত আমি আৰম্ভ কৰিম। তো গতিকে নতুন কমিটি গঠন হ'ব। গতিকে আজিৰ এই সাংবাদিক বন্ধুসকল বা বোকাখাটবাসী ৰাইজসকল, বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন আজি যিবিলাক আমাক সহায় সহযোগিতা কৰে তেখেতসকলক সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।